নুমলীগড়ত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ মৰঙী মৌজাত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ মুৰফুলনি লেটেকু বস্তিত একে নিশাই ৯টা বাসগৃহ আৰু এটা বিদ্যালয় গৃহ ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে হাতীৰ আক্ৰমণৰ পৰা কথম্পি প্ৰাণ ৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ দৈনিক ন অঞ্চলত তাণ্ডৱ চলাইছে বনৰীয়া হাতীৰ জাকে পটাপট মাৰি সময় ওলাই যাওঁতে এতিয়া মাৰি ধৰিলে মানে দেৰিয়ে নালাগিলে মৰঙী লেটেকু বস্তিত নিশা বন্য হস্তীয়ে ট্ৰাক চলাই প্ৰায় ৯টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ সমান্তৰালভাৱে এখন বিদ্যালয়ৰ ক্ষতি সাধন কৰে আৰু এই মুহূৰ্তত মোৰ কেমেৰা সতীৰ্থ যদি সম্ভৱ হয় এটা বাসগৃহৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিম কিদৰে নিশা ঠিক ২-২.৫ বজাত বন্য হস্তি অকলশৰীয়া এটা বন্য হস্তীয়ে সমগ্ৰ অঞ্চলটোত ট্ৰাক চলায় আৰু ৯টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে কেইবাটাও পৰিয়ালৰ কথমপি প্ৰাণ ৰক্ষা হয় যেহেতু ক'ব লাগিব ইয়াৰ নতুন ঘটনা নহয় পূৰ্বেও এনেধৰণৰ দৃশ্য এইসমূহ অঞ্চলত দেখিবলৈ পোৱা যায় কিন্তু যোৱা নিশা প্ৰতিকূল বতৰৰ বাবে লোকসকলৰ যিসমূহ বাসগৃহ আছিলে সেই বাসগৃহ বন্য হস্তীয়ে ভাঙি লণ্ডভণ্ড কৰে অকলশৰীয়া এটা বন্য হস্তীয়ে সমগ্ৰ অঞ্চলটোত উৰে নিশা ট্ৰাক চলায় কেইবাটাও পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি লণ্ডভণ্ড কৰাৰ সমান্তৰালভাৱে বাসগৃহৰ ভিতৰত যিসমূহ সামগ্ৰী আছিলে চাউল ধান যিসমূহ সামগ্ৰী আছিলে সেইসমূহ খাই অনিষ্ট কৰে আৰু সমগ্ৰ অঞ্চলটোত উৰে নিশা বন্য হস্তীটোৱে ট্ৰাক চলায় মই কথা পাতিব বিচাৰিম মোৰ লগত পৰিয়াল কেইটা আছে মই পোনে তেওঁলোকৰ পৰা জানিব বিচাৰিম কেইটা বজাত হৈছিলে ঘটনাটো মানে এটা ৰাতি ১টা বাজি পুৰা বৰষুণ জোৰকে দি আছে অকণমান বতাহ দি আছিলে পুৱা শুই গৈছিলো শুই উঠে মানে শুনিছো ঝাৰাং ঝুৰুংকে পুৰা বাঁহটো লাগি আছে মই ভাবিছো বাঁহ লাগিছে বাঁহ নহয় ওলাই চাইছো বাবা লাইট মাৰি মোবাইলত টৰ্চ মাৰি চাইছো বাবা তাৰপিছত উঠি আৰু উপায় নাই ছোৱালীটোক ধৰি আৰু পলাইছো মানে ধৰি ওলাই পলাওতে পিছতে বাবা গোটেই মানে ঘূৰি মাৰি পেলাই শেষ কৰিলে একোৱে নাই ঘৰৰ এটা টিভি টেবুল যিমান চব ভাঙি পেলালে কি হৈছিল হয় ৰাতি ১টামান বজাত হাতী বাবা আহিছিলে কোনোমতে প্ৰাণ বচাইছো মই পালেঙৰ তলত সোমাই মেলি প্ৰকাণ্ড ডাঙৰ আছে বহুত ডাঙৰ হাতী ভিতৰত সোমাই গৈছে ঘৰ মোৰতো ইমান একটা ভঙা নাই তথাপি ভিতৰ সোমাই গৈছে একদম ডাইৰেক্ট ভিতৰ সোমাই কেনেবাকে বাচিছো মই ৰাতি কেইটা ঘৰ ভাঙিলে টোটেলি মই জনা মতে ৯টা ঘৰ মানে ভাঙিছে আৰু তাৰপিছত স্কুল এটা ভাঙিছে এই লেটেকু বস্তি হয় লেটেকু বস্তি অঞ্চলত নিশাৰ ভাগত 10টাকৈ বাসগৃহ ভাঙিছে এখন বিদ্যালয় ক্ষতি সাধন কৰিছে বন বিভাগৰ লোক আহি ইতিমধ্যে ইয়াতে তেওঁলোকে অনুসন্ধান চলাই আছে মই পোনে বন বিভাগৰ লোক আছে মই তেওঁলোকৰ লগতো কথা পাতিব বিচাৰিম যিহেতু তেওঁলোক পুৱাই আহি ইয়াত পাইছে কেইটা ঘৰ ভাঙিলে ঘৰ ৯টা ঘৰ ভাঙিলে আৰু এখন স্কুল ভাঙিলে কিমান ক্ষতি সাধন কৰিছে মানুহবোৰ মানে ঘৰ ক্ষতিসাধন কৰিছে বেৰ ভাঙিছে আৰু আপোনাৰ আলনা ভাঙিছে বিচনা ভাঙিছে তেনেকে যিখিনি দেখিছো সেইখিনি হেৰি হৈছে আৰু স্কুলৰ বেৰখন ভাঙিছে কি হ'ব এই সময় পৰিয়ালৰ এইখিনি আমি চাৰ্ভে কৰিছো চাৰ্ভে কৰি কিনে আমি যিমান পাৰো সোনকালে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিম